প্ৰথমতে মই মোৰ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি এই ভিডিঅ'টোত HSLC 2015ত অহা যিকেইটা গ্ৰামাৰ সেই গ্ৰামাৰ কেইটা আলোচনা কৰিম আৰু ইয়াৰ আগতে যদি তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিবা যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে লাভ কৰা। প্ৰথম আছে ফিল ইন দ্য ব্লেংকছ উইথ দ্য ৰাইট ডিটাৰমিনাৰ্ছ। গতিকে আমি শুদ্ধ ডিটাৰমিনাৰটো ব্যৱহাৰ কৰি খালী ঠাইটো পূৰ কৰিব লাগে আৰু ডিটাৰমিনাৰৰ ওপৰত মই কেইবাটাও ভিডিঅ' বনাইছিলোঁ। যদি তোমালোকে ভিডিঅ' কেইটা চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে গৈ চাই ল'ব পাৰিবা। প্ৰথমটো আছে প্লিজ গিভ মি ডেছ টাইম টু ফিনিছ দ্য ৱৰ্ক আৰু আমি ইয়াত ডিটাৰমিনাৰৰ বিষয়ে বিশেষ আলোচনা নকৰোঁ, মই ভিডিঅ' লিংক দি দিম, তোমালোকে ডেছক্ৰিপশ্যনত গৈ চাই ল'ব পাৰিবা। আৰু এইটো হ'ব প্লিজ গিভ মি এ লিটল টাইম টু ফিনিছ দ্য ৱৰ্ক। প্লিজ গিভ মি এ লিটল টাইম টু ফিনিছ দ্য ৱৰ্ক। অনুগ্ৰহ কৰি মোক কামটো সম্পূৰ্ণ কৰিবলৈ অলপ সময় দিয়া। এ লিটল, ইয়াত আমি এ লিটল ডিটাৰমিনাৰটো ব্যৱহাৰ কৰিব পাৰোঁ। প্লিজ গিভ মি এ লিটল টাইম টু ফিনিছ দ্য ৱৰ্ক। ইয়াৰ পিছত আহিছিলে দেন আই উইল টেক ইউ ডেছ দ্য ইউনিভাৰ্চিটি। গতিকে আমি ইয়াত ইউনিভাৰ্চিটিটো নিৰ্দিষ্টকৈ বুজোৱাৰ কাৰণে ইয়াৰ আগত দ্য ব্যৱহাৰ কৰিব লাগিব। দেন আই উইল টেক ইউ দ্য ইউনিভাৰ্চিটি, তাৰপিছত মই তোমাক ইউনিভাৰ্চিটিখনলৈ লৈ যাম, তাৰপিছত মই তোমাক ইউনিভাৰ্চিটিখনলৈ লৈ যাম। গতিকে ইয়াত খন বুলি নিৰ্দিষ্টকৈ বুজাইছে, গতিকে ইয়াত আমি দ্য আৰ্টিকুলটো ব্যৱহাৰ কৰিব লাগিব। আৰু AND আৰ্টিকুলৰ ওপৰত মই আগতে ভিডিঅ' বনাইছিলোঁ আৰু যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে গৈ চাই ল'ব পাৰিবা। প্লিজ গিভ মি এ লিটল টাইম টু ফিনিছ দ্য ৱৰ্ক দেন আই উইল টেক ইউ দ্য ইউনিভাৰ্চিটি। মোক কামটো কৰিবলৈ অলপ সময় দিয়া, তাৰপিছত মই তোমাক ইউনিভাৰ্চিটিখনলৈ লৈ যাম। ইয়াৰ পিছত প্ৰিপ'জিশ্যন আহিছিলে হেল্থ ইজ প্ৰিফাৰেবল ডেছ ৱেল্থ আৰু প্ৰিফাৰেবল থাকিলে তাৰ লগত আমি টু প্ৰিপ'জিশ্যনটো ব্যৱহাৰ কৰিব লাগিব। এইটো এপ্ৰ'প্ৰিয়েট প্ৰিপ'জিশ্যন, ইয়াৰ লগত প্ৰিফাৰেবলৰ লগত কেৱল আমি টু প্ৰিপ'জিশ্যনটো ব্যৱহাৰ কৰিব লাগিব। গতিকে প্ৰিফাৰেবল থাকিলে বাক্যটো যিয়ে নহওক তাৰ লগত আমি টু প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰিম। গতিকে হেল্থ ইজ প্ৰিফাৰেবল টু ৱেল্থ। ইয়াৰ পিছত আছে হি ইজ এংগ্ৰি ডেছ হিজ নটি ছিষ্টাৰ আৰু এংগ্ৰিৰ লগত দুটা প্ৰিপ'জিশ্যন ব্যৱহাৰ হয়, এটা হ'ল এংগ্ৰি এট, এটা হ'ল এংগ্ৰি উইথ। আৰু যদি পাৰ্চনৰ লগত খং কৰা বুজায়, অৰ্থাৎ পাৰ্চনৰ ওপৰত খং কৰা বুজালে আমি এংগ্ৰিৰ লগত উইথ ব্যৱহাৰ কৰিম আৰু পাৰ্চনৰ কোনো কাৰ্য বা কথাৰ ওপৰত খং কৰা বুজাবলৈ এংগ্ৰিৰ লগত এট প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰা হয়। গতিকে ইয়াত তাৰ ভনীয়েকৰ ওপৰত, তাৰ দুষ্ট ভনীয়েকৰ ওপৰত খং কৰা বুজাইছে, গতিকে আমি ইয়াৰ লগত উইথ প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰিব লাগিব। গতিকে হি ইজ এংগ্ৰি উইথ হিজ নটি ছিষ্টাৰ। আৰু প্ৰিপ'জিশ্যনৰ ওপৰতো মই আগতেও কেইবাটাও ভিডিঅ' বনাইছিলোঁ আৰু যদি তোমালোকে ভিডিঅ'কেইটা চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে গৈ চাই ল'ব পাৰিবা। ইয়াৰ পিছত টেন্স কাৰেকশ্যন আহিছিলে দ্য বেল ৰেং আফটাৰ উই ফিনিছ আৱাৰ ৱৰ্ক। আৰু যিটো আমাৰ বাক্য কাৰেক্ট টেন্স কৰিবলৈ দিয়া থাকে সেই বাক্যটোত যদি আফটাৰ থাকে তেতিয়া আফটাৰৰ আমি পিছৰ বাক্যটো পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। গতিকে আফটাৰৰ পিছত থকা বাক্যটো আমি পাষ্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব। গতিকে ইয়াত আফটাৰ আছে, আফটাৰৰ পিছৰ বাক্যটো আমি পাষ্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিম। আৰু পাষ্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে ছাবজেক্টৰ পিছত আমি হেড ব্যৱহাৰ কৰিব লাগিব আৰু ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ লৈ যাব লাগিব। গতিকে এইটো হ'ব দ্য বেল ৰেং আফটাৰ উই পিছত হেড আহিব আৰু ফিনিছটো পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ নিলে হ'ব ফিনিছড, ইডি যোগ হ'ব। দ্য বেল ৰেং আফটাৰ উই হেড ফিনিছ আৱাৰ ৱৰ্ক। আৰু পিছৰটো হ'ব প্লিজ ৰিং মি আপ এজ চুন এজ হি কাম আৰু এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব। গতিকে এইটো হ'ব প্লিজ ৰিং মি আপ এজ চুন এজ হি কামছ। আৰু ইয়াত ছাবজেক্টটো হি হোৱাৰ কাৰণে, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ভাৰ্বৰ লগত এছ এটা আহিছে। আমি জানো যে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ লগত এছ বা ইএছ এটা যোগ হয়। আৰু কাৰেক্ট টেন্সৰ ওপৰত মই আগতেও কেইবাটাও ভিডিঅ' বনাইছিলোঁ আৰু যদি তোমালোকে ভিডিঅ'কেইটা চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে গৈ চাই ল'ব পাৰিবা। ইয়াৰ পিছত আহিছিলে নেৰেশ্যন হোৱাট এ বিউটিফুল বিল্ডিং হি ছেইড। গতিকে ইয়াৰ যিটো উদ্ধকমাৰ ভিতৰত থকা যিটো বাক্য এইটো এক্সক্লেমেটৰী চেণ্টেন্স। গতিকে এক্সক্লেমেটৰী চেণ্টেন্সৰ নেৰেশ্যন চেঞ্জৰ ওপৰত মই আগতে ভিডিঅ' বনাইছিলোঁ আৰু তোমালোকে যদি ভিডিঅ'টো চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে গৈ চাই ল'ব পাৰিবা। গতিকে ইয়াত আমি বিশেষ আলোচনা নকৰোঁ। এইটো হ'ব হি এক্সক্লেইম উইথ ৱণ্ডাৰ বা হি এক্সক্লেইম উইথ ছাৰপ্ৰাইজ দিলেও হ'ব ডেট দ্য বিল্ডিং ৱাজ ভেৰি বিউটিফুল। হি এক্সক্লেইম উইথ চৰো ডেট দ্য বিল্ডিং ৱাজ ভেৰি বিউটিফুল। ইয়াৰ পিছত আছে শ্বি প্ৰপ'জ ডেট উই শ্বুড গ' ফৰ এ ৱাক আৰু এইটো হ'ব শ্বি ছেইড লেটছ গ' ফৰ
এ ৱাক আৰু নেৰেশ্যনৰ ওপৰত মই আগতে কেইবাটাও ভিডিঅ' বনাইছিলোঁ আৰু যদি তোমালোকে ভিডিঅ'কেইটা চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম তোমালোকে গৈ চাই ল'ব পাৰিবা ইয়াৰ পিছত আহিছিলে ভইচ উই ৱেৰ ছাৰপ্ৰাইজ এট হিজ কণ্ডাক্ট উই ৱেৰ ছাৰপ্ৰাইজ এট হিজ কণ্ডাক্ট আৰু এই যিটো ভইচ এইটো পেছিভ ভইচত আছে আৰু পেছিভ ভইচত আছে বুলি আমি কেনেধৰণে গম পাম যদি বাক্যটোত এটা বি ভাৰ্ব থাকে আৰু ভাৰ্বটো যদি পাষ্ট পাৰ্টিচিপল হৈ থাকে তেতিয়া আমি গম পাম যে সেই যিটো ভইচ সেইটো পেছিভ ভইচত আছে সেই সেন্টেন্সটো পেছিভ ভইচত আছে আৰু ইয়াত এটা বি ভাৰ্ব আছে ৱেৰ আৰু ইয়াৰ যিটো ভাৰ্ব ছাৰপ্ৰাইজ এইটো পাষ্ট পাৰ্টিচিপলত আছে গতিকে এইটো বাক্যটো এই সেন্টেন্সটো পেছিভ ভইচত আছে গতিকে এইটো আমি এক্টিভ ভইচলৈ নিব লাগিব আৰু ভইচ চেঞ্চৰ ওপৰত আগতেও মই কেইবাটাও ভিডিঅ' বনাইছিলোঁ আৰু যদি তোমালোকে ভিডিঅ'কেইটা চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম তোমালোকে গৈ চাই ল'ব পাৰিবা আৰু পেছিভ ভইচৰ পৰা এক্টিভ ভইচ কেনেধৰণে কৰিব লাগে তাৰ ওপৰতো মই ভিডিঅ' অলৰেডি বনাইছোঁ গতিকে এইটো পেছিভ ভইচত আছে এইটো আমি এক্টিভ ভইচলৈ নিব লাগিব গতিকে এইটো হ'ব হিজ কণ্ডাক্ট ছাৰপ্ৰাইজড আছ ইয়াৰ পিছত আহিছিলে হোৱাই ডিড ইয়ৰ ফাদাৰ ৰিফিউজ ছাছ এন অনাৰেবল জব আৰু এইটো এক্টিভ ভইচত আছে এইটো আমি পেছিভ ভইচলৈ নিব লাগে আৰু ইয়াৰ এই সেন্টেন্সটো ইণ্ট্ৰগেটিভ সেন্টেন্স গতিকে ইণ্ট্ৰগেটিভ সেন্টেন্সৰ কেনেধৰণে এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিব লাগে অলৰেডি মই ভিডিঅ' বনাইছোঁ আৰু তোমালোকে সেই ভিডিঅ'টো চালে তোমালোকে বুজি পাবা গতিকে ইয়াত আমি বিশদভাৱে আলোচনা নকৰোঁ আৰু ডেছক্ৰিপশ্যনত লিংক দি দিম তোমালোকে গৈ চাই ল'ব পাৰিবা গতিকে এইটো হ'ব হোৱাই ৱাজ ছাছ এন অনাৰেবল জব ৰিফিউজ বাই ইয়ৰ ফাদাৰ আৰু এইটো পেছিভ ভইচলৈ নিওঁতে অনাৰেবলৰ আগত এন এটা লাগিছিলে এনটো থাকি গ'ল দিবলৈ হোৱাই ৱাজ ছাছ এন অনাৰেবল জব ৰিফিউজ বাই ইয়ৰ ফাদাৰ হোৱাই ৱাজ ছাছ এন অনাৰেবল জব ৰিফিউজ বাই ইয়ৰ ফাদাৰ ইয়াৰ পিছত আহিছিলে চেণ্টেন্স কম্বিনেশ্যন অৰ্থাৎ দুটা বাক্য আমি কম্বাইন কৰিবলৈ আহিছিলে গতিকে দুটা বাক্য কেনেধৰণে কম্বাইন কৰিব লাগে ইয়াৰ ওপৰতো মই আগতে কেইবাটাও ভিডিঅ' বনাইছিলোঁ আৰু যদি তোমালোকে ভিডিঅ'কেইটা চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম আৰু তোমালোকে সেই ভিডিঅ'কেইটা চালে কেনেধৰণে দুটা বাক্য কম্বাইন কৰিব লাগে তেতিয়া তোমালোকে সহজতে বুজি পাবা আৰু ইয়াত মই বিতংভাৱে আলোচনা নকৰোঁ গতিকে এইটো হ'ব আই হেভ লষ্ট দ্য পেন অৰ্থাৎ মই মোৰ পেনটো হেৰুৱালোঁ ইউ গেভ ইট টু মি এইটো তুমি মোক দিছিলা অৰ্থাৎ তুমি যিটো মোক পেন দিছিলা মই সেই পেনটো হেৰুৱালোঁ গতিকে এইটো হ'ব আই হেভ লষ্ট দ্য পেন হুইচ যিটো আই হেভ লষ্ট দ্য পেন মই পেনটো হেৰুৱালোঁ হুইচ যিটো ইউ গেভ মি যিটো তুমি মোক দিছিলা অৰ্থাৎ তুমি দিয়া পেনটো মই হেৰুৱালোঁ ইয়াৰ পিছত আহিছিলে হেল্থ ইজ ভেৰি ইম্পৰ্টেণ্ট ইট মাষ্ট নট বি নেগলেক্টেড আৰু এনেধৰণৰ দুটা বাক্য আমি কেনেধৰণে কম্বাইন কৰিব লাগে ইয়াৰ ওপৰতো মই ভিডিঅ' বনাইছিলোঁ যদি এটা বাক্যত ভেৰি থাকে আৰু আনটো বাক্য যদি নিগেটিভত থাকে তেতিয়া আমি কেনেধৰণে কম্বাইন কৰিব লাগে সেই তাৰ ওপৰতো মই ভিডিঅ' বনাইছিলোঁ ইয়াত আমি ভেৰিটো উঠাই পেলাই টু ব্যৱহাৰ কৰিব লাগিব হেল্থ ইজ টু ইম্পৰ্টেণ্ট তাৰপিছত আমি বাক্যটোৰ শেষত টু ব্যৱহাৰ কৰি পেলাই পিছৰ বাক্যটোৰ আমি ভাৰ্বটো লিখিব লাগিব গতিকে হেল্থ ইজ টু ইম্পৰ্টেণ্ট টু বি নেগলেক্টেড অৰ্থাৎ যদি এটা বাক্যত ভেৰি থাকে আৰু আনটো বাক্য যদি নিগেটিভ হয় তেতিয়া আমি ভেৰিৰ সলনি টু ব্যৱহাৰ কৰিব লাগিব আৰু বাক্যটোৰ শেষত টু ব্যৱহাৰ কৰি পিছৰ বাক্যটোৰ আমি ভাৰ্বটো লিখিব লাগিব গতিকে হেল্থ ইজ টু ইম্পৰ্টেণ্ট টু বি নেগলেক্টেড আৰু এনেধৰণৰ বাক্য আমি ছ' ডেট লগায়ো কৰিব পাৰোঁ আৰু ছ' ডেট লগাই বা টু লগাই কেনেধৰণে বাক্য আমি কম্বাইন কৰিব পাৰোঁ বা কেনেধৰণৰ বাক্য আমি ছ' ডেট আৰু টু লগাই কম্বাইন কৰিব পাৰোঁ ইয়াৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম তোমালোকে গৈ চাই ল'ব পাৰিবা ইয়াৰ পিছত ভোকাবুলাৰী আহিছিলে দ্য ব্ৰহ্মপুত্ৰ হেজ চেঞ্জ ইটছ কোৰ্ছ প্ৰথমটো কোৰ্ছ আছে COARSE আৰু প্ৰথমটো কোৰ্ছৰ অৰ্থ হ'ল খহতা আৰু পিছৰ যিটো কোৰ্ছ COURSE এইটো কোৰ্ছ মানে হ'ল গতিপথ গতি বা গতিপথ গতিকে আমি ইয়াত কোৰ্ছটো ব্যৱহাৰ কৰিব লাগিব পিছৰ যিটো কোৰ্ছ সেই কোৰ্ছটো ব্যৱহাৰ কৰিব লাগিব COURSE ইয়াৰ অৰ্থ হ'ল গতিপথ দ্য ব্ৰহ্মপুত্ৰ হেজ চেঞ্জ ইটছ কোৰ্ছ অৰ্থাৎ ব্ৰহ্মপুত্ৰই ইয়াৰ গতিপথ সলনি কৰিলে আৰু ভোকাবুলাৰীৰ ওপৰতো মই আগতেও কেইবাটাও ভিডিঅ' বনাইছিলোঁ আৰু যদি তোমালোকে ভিডিঅ'কেইটা চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম তোমালোকে গৈ চাই ল'ব পাৰিবা ইয়াৰ পিছত আছে শংকৰদেৱ ৱাজ এন ডেছ স্কলাৰ ইমিনেণ্ট প্ৰথম যিটো ইমিনেণ্ট EMINENT ইয়াৰ অৰ্থ হ'ল প্ৰসিদ্ধ বা বিখ্যাত সকলোৱে জনা পিছৰ যিটো ইমিনেণ্ট IMMINENT এই ইমিনেণ্টৰ অৰ্থ হ'ল আসন্ন গতিকে ইয়াত ইমিনেণ্ট
EMINENT প্ৰসিদ্ধটো ব্যৱহাৰ হ'ব বিখ্যাত শংকৰদেৱ was an eminent scholar আৰু স্কলাৰ মানে হ'ল পণ্ডিত বা বিদ্বান লোক শংকৰদেৱ এজন প্ৰসিদ্ধ বিদ্বান লোক আছিল ইয়াৰ পিছত আহিছিলে মেক সেন্টেন্সেস অৰ্থাৎ বাক্য সাজিবলৈ আহিছিলে বাক্য ৰচনা কৰিবলৈ আহিছিলে ইন অৰ্ডাৰ টু আৰু ইন অৰ্ডাৰটোৰ অসমীয়া অৰ্থ হ'ল উদ্দেশ্যে গতিকে ইন অৰ্ডাৰটো লগাই আমি এনে ধৰণে এটা বাক্য সাজিব পাৰোঁ আই ৱেন্ট টু দ্য বেংক ইন অৰ্ডাৰ টু উইথড্ৰ মানি আই ৱেন্ট টু দ্য বেংক ইন অৰ্ডাৰ টু উইথড্ৰ মানি আই ৱেন্ট টু দ্য বেংক অৰ্থাৎ মই বেংকলৈ গৈছিলোঁ ইন অৰ্ডাৰ টু উদ্দেশ্যে কি উদ্দেশ্যে ইন অৰ্ডাৰ টু উইথড্ৰ মানি অৰ্থাৎ টকা উলিয়াবৰ কাৰণে মই বেংকলৈ গৈছিলোঁ অল ইন অল আৰু অল ইন অলৰ অৰ্থ হ'ল সৰ্বে সৰ্বা দ্য প্ৰিন্সিপাল ইজ অল ইন দ্য কলেজ অৰ্থাৎ প্ৰিন্সিপালজনে কলেজখনৰ সৰ্বে সৰ্বা ইয়াৰ পিছত আহিছিলে নাও এণ্ড দেন আৰু নাও এণ্ড দেনৰ অৰ্থ হ'ল মাজে সময়ে হি কামছ টু আৱাৰ ভিলেজ নাও এণ্ড দেন হি কামছ টু আৱাৰ ভিলেজ নাও এণ্ড দেন অৰ্থাৎ সি আমাৰ গাঁৱলৈ মাজে সময়ে আহে ইয়াৰ পিছত আহিছিলে কাৰেক্ট দ্য ইৰৰ্ছ ইন দ্য ফ্ল'য়িং চেণ্টেন্সেছ অৰ্থাৎ আমি বাক্যটোৰ ভুলটো উলিয়াই পেলাই আমি শুদ্ধ কৰিব লাগে আই ডোণ্ট ন' টু ডু ইট আৰু এই বাক্যটোত থকা ভুলটো হ'ল যদি ন' ভাৰ্বৰ পিছত অন্য ভাৰ্ব ব্যৱহাৰ কৰিবলগীয়া হয় তেতিয়া আমি তাৰ পিছত ন' ভাৰ্বৰ পিছত হাউ টু ব্যৱহাৰ কৰি পেলাই তাৰ পিছৰ ভাৰ্বটো লিখিব লাগে গতিকে ইয়াত ন' ভাৰ্বৰ পিছত হাউ টু হ'ব আই ডোণ্ট ন' হাউ টু ডু ইট আৰু ইংৰাজীৰ ভুল বাক্য আমি কেনেধৰণে সহজতে শুদ্ধ কৰিব পাৰোঁ তাৰ ওপৰতো মই ভিডিঅ' বনাইছিলোঁ ইয়াৰ ওপৰত ভিডিঅ' বনাইছিলোঁ আৰু যদি তোমালোকে ভিডিঅ'কেইটা চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম তোমালোকে গৈ চাই ল'ব পাৰিবা ইয়াৰ পিছত আছে ইট ইজ ইউ হু ইজ টু বি ব্লেম আৰু এই বাক্যটোৰ ছাবজেক্টটো হ'ল ইউ ইয়াত হুটোৱে কাক বুজাইছে ইউক বুজাইছে ইট ইজ ইউ হু ইজ টু বি ব্লেম গতিকে ইউ লগত আমি জানো যে বি ভাৰ্ব আৰ ব্যৱহাৰ কৰা হয় গতিকে আমি হুৰ পিছত আৰ ব্যৱহাৰ কৰিব লাগিব ইজ ব্যৱহাৰ কৰিলে নহ'ব ইট ইজ ইউ হু আৰ টু বি ব্লেমড ইয়াৰ পিছত আছে হি ট'ল্ড মি ডেট হিজ ব্ৰাদাৰ ইজ ৰাইটিং ডেট লেটাৰ আৰু এই বাক্যটো ইনডাইৰেক্ট নেৰেশ্যনত আছে ট'লটো আছে পাষ্ট ফৰ্মত গতিকে পিছৰ বাক্যটো আমি পাষ্ট ফৰ্মত লিখিব লাগিব গতিকে ইজটো আমি পাষ্ট ফৰ্মলৈ লৈ যাব লাগিব ৱাজ হ'ব গতিকে ইয়াত আমি ইজটো ৱাজলৈ লৈ যাব লাগিব কাৰণ হি ট'ল্ড আছে ট'লটো পাষ্ট ফৰ্মত আছে গতিকে পিছৰ বাক্যটো আমি পাষ্ট ফৰ্মতে লিখিব লাগিব গতিকে হি ট'ল্ড মি ডেট হিজ ব্ৰাদাৰ ৱাজ ৰাইটিং ডেট লেটাৰ ইয়াৰ পিছত আছে হি আক্স মি হুৱেৰ ডু আই লিভ এইটো হ'ব হি আক্স মি হুৱেৰ আই লিভড ইয়াত ডুটো উঠি যাব আৰু পিছৰ যিটো ভাৰ্ব সেই ভাৰ্বটো পাষ্টলৈ গুচি যাব হি আক্স মি হুৱেৰ আই লিভড আৰু ইয়াৰ পিছত ট্ৰেন্সলেশ্যন আহিছিলে অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিবলৈ আহিছিলে আৰু অসমীয়াৰ পৰা ইংৰাজীলৈ কেনেধৰণে ট্ৰেন্সলেট কৰিব পাৰি সহজতে কেনেধৰণে ট্ৰেন্সলেট কৰিব পাৰি ইয়াৰ ওপৰতো মই আগতে ভিডিঅ' বনাইছিলোঁ আৰু যদি তোমালোকে ভিডিঅ'কেইটা চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম তোমালোকে গৈ চাই ল'ব পাৰিবা গতিকে ইয়াত বিশেষ আমি আলোচনা নকৰোঁ ইয়াত আহিছিলে মায়ে মোক সুধিছিল সঁচা কথা কৈছানে এইটো হ'ব মাদাৰ ছেইড টু মি মায়ে মোক সুধিছিল আৰ ইউ স্পিকিং দ্য ট্ৰুথ তুমি সঁচা কথা কৈছানে মাদাৰ ছেইড টু মি আৰ ইউ স্পিকিং দ্য ট্ৰুথ ইয়াৰ পিছত আহিছিলে মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই এইটো হ'ব আই কেন হাৰ্ডলি ছুইম আৰু হাৰ্ডলিৰ অৰ্থ হ'ল কথমটি অৰ্থাৎ মই কথমটিহে সাঁতুৰিব পাৰোঁ যেনে তেনেহে সাঁতুৰিব পাৰোঁ অৰ্থাৎ মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই গতিকে এনেধৰণৰ বাক্যত আমি হাৰ্ডলি ব্যৱহাৰ কৰি পেলাই বাক্যটো লিখিব লাগিব আই কেন হাৰ্ডলি ছুইম ইয়াৰ পিছত আহিছিলে তুমি কেতিয়াবা সিংহ দেখিছানে এইটো হ'ব হেভ ইউ এভাৰ চিন এ লায়ন হেভ ইউ এভাৰ চিন এ লায়ন তুমি কেতিয়াবা সিংহ দেখিছানে ইয়াৰ পিছত আহিছিলে যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিল তেখেতক মই চিনি পাওঁ এইটো হ'ব আই ন' দ্য মেন মই মানুহজনক চিনি পাওঁ হু কেম টু আৱাৰ স্কুল টুডে অৰ্থাৎ যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিল অৰ্থাৎ যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিল তেখেতক মই চিনি পাওঁ আই ন' দ্য মেন হু কেম টু আৱাৰ স্কুল টুডে আই ন' দ্য মেন হু কেম টু আৱাৰ স্কুল টুডে ইয়াৰ পিছত আহিছিলে মই নহালৈকে তুমি ৰ'বা এইটো হ'ব
ৱেইট আনটিল আই ৰিটাৰ্ণ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।